আচার বিধি নাই হিত সুধি হলে মাত্ৰ শিৱ পদ পায় কৃষ্ণ এই শিৱভক্তি আচৰণ অতি দুষ্কৰ বুলি কৈছে। শম্ভুৰ কৃপা শ্ৰীকৃষ্ণ মানে শিৱৰ কৃপা অবিহনে তাক আমি পাব নোৱাৰো। সেইকাৰণে সেই ভাগ জানি কি কৰিছে শিৱৰ চৰণত নিৰ্মল ভকতি কৰিব দিছে। পবিত্ৰ মনৰূপে আমি পবিত্ৰ কৰি প্ৰথম মন পবিত্ৰ কৰিলে মনে লাগাম স্বৰূপ আমাৰ কাম লোকো এই শৰীৰটোক ধৰি আছে। মন পবিত্ৰ হলে এই সকলো পবিত্ৰ হৈ যাব। আৰু শিৱ তুষ্ট হলে বিশ্ব সন্তুষ্ট হৈ যাব। সেইকাৰণে সুতক এই কথাখিনি সুধিছিল দেৱতাসকলৰ সেই বুদ্ধি সদায় বিপৰীত আছিল। কেনেকৈ মুক্তি পথ পাব তাৰ বিষয়ে কি কৈছিল মুনিক সুধিছিল যাতে আমাৰ মনৰ মনোৰথ পূৰণ হয়। ঠিক তেনেদৰে দাভিকয়ন্ত অনা চাৰি যিটো জন মায়াবকে চিন্তে যদি শিৱৰ চৰণ যিজন দাম্ভিক অন্তজ অনাচাৰী অন্তজ মানে চাণ্ডাল শিল বৃক্ষ ক্ষুদ্ৰ জাতীয় হ'ব পাৰে পশু হ'ব পাৰে অনাচাৰী যাৰ আচাৰবিহীন সেইজনেও মায়াৰ বশত পৰি যদি শিৱৰ চৰণ চিন্তা কৰে তথাপিও তেওঁ সংসাৰ কৰিব পাৰে বুলি কৈছে। সেইজন শিৱৰ পূজা অতি তাৰ ফল কি হৈছে অপাৰ বুলি কৈ আছে। আৰু শিৱভক্তিত বিস্তৰ মুক্তি পাব। শিৱ ভগৱানৰ বিষ্ণু বা কৃষ্ণৰ পুত্ৰ বুলি কৈ আছে। মহাবিষ্ণু কৃষ্ণ হয়। কিন্তু শিৱ ভক্তি কৰিলে কি হ'ব শিৱই কোলাত লৈ কৃষ্ণৰূপী ভগৱানক চমজাই দিব যদি কৃষ্ণক বিচাৰে। আৰু ভক্তি জলেৰেও বিল্বপত্ৰৰ অঞ্জলি যদি শিৱ পৰা যদি দিয়া যায় এই বিল্বপত্ৰ স্বয়ং শিৱই হয়। সেই বেলপত্ৰৰ গুৰিত যদি শিৱক স্মৰণ কৰি ফুল আৰু জল অৰ্পণ কৰা যায় 1000 যজ্ঞৰ ফল পাব বুলি কৈ আছে। বেলপত্ৰৰ গুৰিত যদি পানী দিয়া যায় বা তাত পূজা কৰা যায় এটা দুটা নহয় 27টা তাৰ গুণ আছে লাভ আছে 27টা। সেইকাৰণে শিৱৰ চৰণ চিন্তা কৰিব কৈছে সকলো সময়তে। গতিকে সেইজন দেৱক চিন্তা কৰিব লাগে সেইজন কৃষ্ণকো চিন্তা কৰিব লাগে। আমি বেলেগ অন্য পঞ্চদেৱৰ মানে বেলেগক আমি চিন্তা কৰাৰ ফল নাই। তাৰ উদাহৰণ কৈছে গংগা জল এৰি খাৰ খোৱাৰ দৰে কথাটো কৈছে। আৰু সেইজনেই পাপ আচৰণ কৰোঁতা অপুণ্য মানে পুণ্য নাইকিয়া পুণ্যহীন